গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি আমি দুপৰীয়া খাবৰ বাবে যোৱাকালিয়ে মোৰ মানুহজনে আনিছিল এইবিলাক সৰু মাছ আৰু খলিহনা মাছো আছিল অলপমান ডাঙৰ ডাঙৰ। সেইবিলাক যোৱাকালি আমি ৰাতি খালোঁ আৰু এইখিনি এনেকৈ ফ্ৰাই কৰি থৈ দিছোঁ। মই এই ৰঙালাও, আলু আৰু কঁঠালৰ গুটিৰে বনাম। কঁঠালৰ গুটি, ৰঙালাও আৰু আলু। এই ৰঙালাও, আলু, কঁঠালৰ গুটিৰে সৰু মাছখিনি বনাম আৰু বন্ধাকবি আৰু আলু ফ্ৰাই কৰি থৈ দিছোঁ। ৰঙালাও চব্জি বনাবৰ বাবে মই কেৰাহীত ৰিফাইন গৰম দিছোঁ। পিঁয়াজ, ইয়াতে পিঁয়াজৰ লগত অলপমান পাঁচফোৰণ দি দিলোঁ। পিঁয়াজ আৰু পাঁচফোৰণখিনি ভাজা হৈ গ'ল। ৰঙালাওখিনি মই দি দিলোঁ। যিহেতু আজি ঠাণ্ডাৰ বতৰ, সেইকাৰণে ৰঙালাও খাম। বেছি গৰম হ'লেতো মানুহে কয় ৰঙালাও বোলে বহুত গৰম, গৰমত খাব নোৱাৰি। কঁঠাল, ৰঙালাও সেইকাৰণে গোটেইবিলাকত ঠাণ্ডা বতৰতে খাব ওলাইছোঁ। আৰু আজি কি ধুনীয়াকৈ বৰষুণ দি আছে। আমাৰ ইয়াৰে ওপৰৰ পৰা পাইপেৰে পানী তলত পৰি আছে। ধুনীয়াকৈ বৰষুণ দি আছে। দেখিছেনে গাইজ? আৰু পথাৰত গৰু ছাগলীবিলাকে ঘাঁহ খাই আছে। ছাগলী নাই দেই, গৰুবিলাকে ঘাঁহ খাই আছে। আজি বৰষুণৰ বতৰ কাৰণে মানুহে ছাগলী ইয়াতে বান্ধি দিয়া নাই। ধুনীয়াকৈ গৰুবিলাক পানীত জিকি জিকি ঘাঁহ খাই আছে। আৰু ৰঙালাও দিবৰ বাবে মই জিৰা, আদা, জলকীয়া আৰু নহৰু এনেকৈ পিচি থৈ দিছোঁ পাতাত। এই পাতাখনত মই ধুনীয়াকৈ এই মছলাখিনি পিচি থৈ দিছোঁ। মই পিচি থোৱা মছলাখিনি দি দিলোঁ ইয়াতে। দি কেনে এনেকৈ লৰাই এইবাৰ মই এইখিনি কাঁহী এখনেৰে ঢাকি দিম। বাছ। আৰু চবতকৈ ডাঙৰ কথা কি জানে? এনেকুৱা লেম্প কাৰ কাৰ ঘৰত আছে মোক কমেণ্ট কৰি জনাবচোন। আমাৰ এইটো আজি 12 বছৰে হ'ল। এইটো লেম্প আমাৰ বিয়া হোৱা 12 বছৰ হ'ল আৰু লেম্পটোৰ বয়স 12 বছৰে হ'ল আমাৰ ঘৰত অনা। এই লেম্পটো আকৌ আমি ব্যৱহাৰ নকৰোঁ দেই। লাইন গ'লেও আমি এই চ'লাৰ ব্যৱহাৰ কৰোঁ। সেইটো চ'লাৰৰ বেটাৰী। আমাৰ মাইনা যোৱাকালি এইযোৰ ড্ৰেছ অনলাইনত অৰ্ডাৰ কৰিছিলোঁ। যোৱাকালি আহিছে, দেউতাকে লৈ আহিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু তাই ইয়াতে বহি কেনে কাৰ্টুন চাই আছে। চেয়াৰত বহি কেনে কাৰ্টুন চাই আছে। আৰু মোৰ ৰঙালাও চব্জিকণ প্ৰায় হৈয়ে গ'ল। ইয়াতে মাছ দি দিলোঁ। আৰু কঁঠালৰ গুটি মই এনেকৈ কেৰাহীত দি দিছোঁ। এই কঁঠালৰ গুটিখিনি সিজাৰ পিছত আমাৰ মানুহজনে এই কঁঠালৰ গুটিখিনি থেতেলিয়াই কেনে তেল নিমখ দি কেনে ভাজি দিলে বহুত ভাল পায়। নহ'লে এনেই তৰকাৰী বা যিকোনো চব্জি দিলে নাখায়। ৰঙালাও চব্জি হৈ গ'ল। কঁঠালৰ গুটি আৰু মই মইনাৰ কাৰণে ভাত সাজিছোঁ। ৰঙালাও চব্জি, বন্ধাকবি, আলু ভাজি আৰু কঁঠালৰ গুটি। আৰু এই বন্ধাকবি ভাজাখিনি অলপমান ক'লা হৈছে কাৰণ ইয়াতে অলপমান আগৰ তেল আছিল। সেই তেলখিনিতে মই এনেকৈ মাছ ভাজা তেল আছিল, সেইখিনিতে ভাজি দিলোঁ, সেইকাৰণে এনেকুৱা হ'ল। আৰু আমাৰ মানুহজনে পকা কঁঠাল 2টা আনিছিলে। ইয়াৰে এটা যোৱা ৰাতি খালে আৰু এটা আছে। আৰু এইবিলাক আমাৰ মাইনাই এনেকৈ তাইৰ সৰুকালৰ ফটোবিলাক ধুনীয়াকৈ ৱালপেপাৰ বনাই থৈছে।
আৰু এয়া জাতীয় পতাকা তাই নিজেই চাউলেৰে বনাই কেনে ইয়াত ৱালপেপাৰৰ লগত থৈ দিছে। আৰু আজি যিহেতু বৰষুণৰ বতৰ, ইমান ধুনীয়া ঠাণ্ডা বতৰ, গতিকে আজিলৈ ভিডিঅ'টি ইমানে। বাই বাই।